সিদিনাখন অনাকাংক্ষিতভাৱে হোৱা ঘটনাটোত মাইক্ৰফোনটো দি পেলাই মই মঞ্চৰ পৰা নামি গৈছিলোঁ। আজি আকৌ মাইক্ৰফোনটো মোৰ হাতত দিয়াত মানে মই অকণমান কিবা অলপ আৱেগিক হৈ গৈছোঁ। কাৰণ আচলতে মঞ্চখন মোৰ বাবে নটৰাজ কেৱল মই বুলিয়ে নহয়, মঞ্চত যিসকল শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে, গায়ক গায়িকা হওক বা অভিনয় শিল্পীয়ে হওক, আমাৰ বাবে মঞ্চখন নটৰাজ। আৰু মই বিশেষকৈ মোক যিসকলে জানে মোৰ লগত থকা যি অনুষ্ঠানেই নকৰোঁ কিয়, মই যেতিয়াই মোক ক'ৰবালৈ আমন্ত্ৰণ জনোৱা হয় মই সদায় ঘৰৰ কাম, এতিয়া ইংৰাজী ক'বলৈও ভয় লগা হ'ল যে ইংৰাজী নিষিদ্ধ ভাষাহে, ঘৰৰ কাম অৰ্থাৎ হোমৱৰ্ক কৰি পেলাই যাওঁ। গতিকে খুব নিষ্ঠাৰে যিয়ে কৰোঁ খুব নিষ্ঠাৰে কৰোঁ। তাৰ লগত লাগিলে অৰ্থ জড়িত হৈ থাকক নাথাকক, অৰ্থাৎ টকা পইচাৰ কথা থাকক নাথাকক, যেতিয়া মঞ্চখনত উঠোঁ সেই কথাখিনি পাহৰি পেলাই আচলতে কেৱল নটৰাজক চিন্তি পেলাই নিজৰ সৰ্বোচ্চ দিবলৈ চেষ্টা কৰোঁ। বা যি হওক, সেই কথাখিনি এতিয়া ঘপককৈ ওলাই গৈছে সিদিনাখনৰ পিছত। এইখিনিতে মই ইতিহাস সমৃদ্ধ শিৱদৌলৰ নিচেই কাষতে অৱস্থিত এই ঐতিহ্যমণ্ডিত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ আজি বিহু বহাগৰ উপলক্ষে আয়োজন কৰা বহাগত মাৰি যাওঁ বিহু, এই অনুষ্ঠানটোত মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই এই মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ ডাঙৰীয়া শ্ৰীযুত প্ৰতিম শৰ্মাদেৱক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভাতৃসুলভ, মোৰ জ্যেষ্ঠ ভাতৃ, তেজৰ সম্পৰ্ক নাই, শৰ্মা আৰু বিষয়াৰ এনেও তেজৰ সম্পৰ্ক নাথাকিব, কিন্তু আমাৰ অসমখনত যে তেনেধৰণৰ কোনো কথা আচলতে নাই। গুৰুজনাৰ কৃপাত আমি যে অন্য ৰাজ্যতকৈ, ভাৰতবৰ্ষৰ অন্য ৰাজ্যতকৈ ইয়াতে আমি ইমান সুন্দৰকৈ সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি এক ভাতৃত্ব, এক সমন্বয়ৰ সম্প্ৰীতিৰ দোলেৰে আমি সকলো বান্ধ খাই থাকোঁ। সেইখনেই হৈছে আমাৰ চেনেহৰ সোণৰ অসমখন। আৰু ইয়াতে এইটো এটা পৰিচয় যে প্ৰতিমদা মোৰ ভাতৃ, মোৰ জ্যেষ্ঠ ভাতৃ, তেওঁ শৰ্মা, মই বিষয়া, মই দাস, তেওঁ শৰ্মা। আৰু লগতে আজি মোৰ লগত আহিছে ঈশান কৌশিক, খুব মৰমৰ আপোনালোক সকলোৱে। ঈশানৰ লগতো মোৰ কোনো তেজৰ সম্পৰ্ক নাই। ল'ৰাটোৰ মাজতে এতিয়া খুব ঈশান কৌশিক হোৱাৰ আগতে লাহে লাহে যেতিয়া ঈশান কৌশিক হ'বলৈ লৈছিলে আৰু তেতিয়াৰ পৰাই মই দেখা পালোঁ হঠাৎ এদিন ভিডিঅ', তাৰপিছত খুব একদম মানে কিবা কিবি ভিডিঅ' দিয়ে, মই আপোনালোকে মোক এনেকুৱা কৰিছে মই মৰি যাম, কিবা আৰু মই যিমান দেখোঁ হঠাৎ যদি মোৰ দৃষ্টিত আহে তেনেকুৱা ধৰণৰ কোনোবাই যদি খুব মানসিকভাৱে ভাঙি পৰিছে, মই কিন্তু ইনবক্স কৰোঁ। যদি দেখোঁ দেই, ইনবক্স কৰি খুব সাহস দিবলৈ চেষ্টা কৰোঁ। তাৰে এক উদাহৰণ হৈছে ঈশান কৌশিক। তাৰপিছত চিনেমা কৰিবলৈও অডিশ্যনলৈ মাতিছিলোঁ, কিন্তু তেওঁ আউলি বাউলি হৈ গোটেইখন একদম ঘূৰি ফুৰিছে, গতিকে আনিব নোৱাৰিলে। এতিয়া ঈশানৰ লগতো এটা বায়েক ভায়েকৰ সম্পৰ্ক, ভায়েকৰ সম্পৰ্ক। আমি সকলো বিশেষ, ভগৱানৰ সৃষ্টি, আমি সকলো বিশেষ, গতিকে সকলোৱে মৰমৰ যোগ্য। আৰু বিহুলৈ উভতি আহিছোঁ দেই, ধন্যবাদ ঈশান কৌশিক। আৰু মানুহজনৰ কথাটো কি ক'ম আৰু, এইজন মানুহ নোহোৱা হ'লে মোৰ জীৱনলৈ যি ধুমুহা আহিছিলে, সেই ধুমুহাৰ পিছত আকৌ বৰষাৰণীৰ বিষয়া হোৱাটো সম্ভৱ নাছিলে। গতিকে এতিয়া বৰষাৰণীৰ বিষয়া পিতৃ মাতৃৰ পিছত ভাস্কৰ বৰুৱাৰো যথেষ্টখিনি অৰিহণা আছে। এনেও এওঁ মেইন নহয় জানো, ভাস্কৰ বৰুৱা মেইন। কিন্তু মোৰ বিৰাট ভাল লাগে, চবে যে তেওঁৰ হাঁহিটো ভাল পায়, ময়ো ভালে পাওঁ দিয়াচোন, সেইকাৰণেতো বিয়া হৈছোঁ। আটাইতকৈ ভাল লাগিল, মই আগতেও কৰবাত গৈছোঁ, বেংকলৈ গৈ আছিলোঁ, তেতিয়া মানে কলিকতাৰ পৰা যিসকল উঠিছে আৰু
ঠিক বেংকক পাম কণমানি এজনীয়ে বাৰে প্ৰতি পিছলৈ চাই আছিলে চাই পেলাই আছে এপাকত সুধিছে আংকেল আংকেল आपके दांत चुड़ैल जैसे क्यों है বিহু মানে হৈছে ৰং ধেমালি গতিকে অকণমান হাঁহি মিলাবলৈ চেষ্টা কৰিলো অকণমান নাচিও দিব ইচ্ছা আছে কিন্তু মই এটা ট্ৰেক অলপ চেষ্টা কৰি আছো অকণমান পিছত বিৰৰ কথা অলপ কৈ লওঁ ইমান দিনৰ মূৰত মাইকটো পাইছো আকৌ এৰি দিম নেকি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221